হেল্ল' এভৰিৱান, নমস্কাৰ। আজি আহিছোঁ জাতিলাও কাটিবলৈ। এয়া জাতিলাও লাগি আছে, কেইবাখিনিও লাগি আছে বাৰু। মই তাৰে দুটা কাটি লৈ যাম। এয়া দেখিছে নহয়, ছাইডৰ ফালৰ পৰা মই সোমাই আহিলোঁ কাৰণ তলত বহুতখিনি জংঘল হৈ পৰিছে। যিহেতু বাৰিষা ছিজন হয়, এতিয়া জংঘলবিলাক সোনকালে ডাঙৰ হৈ যায়। এয়া দেখিছে নহয়, দুটা কাটিলোঁ মই আৰু এটা তলত পৰি গৈছে। যিহেতু গধুৰ হয় আৰু সোনকালে মই ওলাই আহিছোঁ। আৰু আনফালে মই লগত লৈছোঁ এয়া সৰিয়হৰ লগত আনফালে আছে এয়া আদা আৰু পিঁয়াজ, আৰু আছে 2 পিচ এয়া বাহু মাছ মই লৈছোঁ জাতিলাওৰ লগত বনাবলৈ। এয়া হৈছে, আৰু আনফালে কেৰাহী মোৰ গৰম হৈ গ'ল। তাতে মই অলপ মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া ইয়াতে সৰিয়হবিলাক দি দিলোঁ। সৰিয়হবিলাক অলপ এনেকৈ মই ভাজি লৈছোঁ। যেতিয়া ভজা হৈ যাব তেতিয়া আপোনালোকে ধৰিব পাৰিব সৰিয়হবিলাক ওপৰত উঠি আহিব। এয়া দেখিছে নহয়, সৰিয়হবিলাক ওপৰত উঠি আহিলে। এতিয়া লগালগ মই ইয়াতে পিঁয়াজবিলাক ব্যৱহাৰ কৰিম। পিঁয়াজখিনি অলপ এনেকৈ ভাজি ল'ম। বেছি সময় নেভাজিলেও হ'ল, অলপ সময় ভাজিলে হৈ যাব। এয়া পিঁয়াজ ভজা মোৰ হৈ গৈছে। এতিয়া মই ইয়াতে নিমখ ব্যৱহাৰ কৰিলোঁ। নিমখখিনি ব্যৱহাৰ কৰাৰ পাছত আকৌ মই ইয়াতে হালধি গুড়ি লগতে মই ব্যৱহাৰ কৰি দিছোঁ। তাৰ পাছতে মই ইয়াতে ব্যৱহাৰ কৰিম এটা গোটা জলকীয়া। জলকীয়া মই এটাই দিছোঁ কাৰণ সৰিয়হ আছে, সৰিয়হখিনি জ্বলা হয়। আৰু ইয়াতে মই এতিয়া দি দিছোঁ কাটি থোৱা জাতিলাও আৰু আলু। গোটেইখিনি এতিয়া সানমিহলি কৰি পেলাইছোঁ মই এনেকৈ সানমিহলি কৰাৰ পাছত কালাৰটো কিমান সুন্দৰ হৈ পৰিলে দেখিছে নহয় আপোনালোকে। এয়া অলপ সময় পাছত চাওক, প্ৰায় ভাজি লোৱা মোৰ প্ৰায় হৈ গৈছে আৰু তেলবিলাকো ওলাই পৰিলে। আৰু সৰিয়হ দিলে তেল অলপ বেছি হৈ পৰে কাৰণ সৰিয়হবিলাক ফাটি পেলাই তাৰ তেলটো ওলাই পৰে। এয়া দেখিছে নহয়। এয়া অলপ সময় পাছত চাওক, আৰু বেছিকৈ তেল ওলাই পৰিলে। আৰু লাওবিলাকতো এনেই কোমলীয়া, সোনকালে সিজি যায়। আৰু মই এতিয়া ইয়াতে অলপ ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিম। অলপ ব্যৱহাৰ কৰিছোঁ, মই বেছিকৈ ব্যৱহাৰ কৰা নাই। এইটো বাৰু অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিবও পাৰে। মই আছিল বাবে ব্যৱহাৰ কৰিছোঁ। এতিয়া আকৌ মই অলপ সময় এনেকৈ ভাজি ল'ম। এয়া দেখা পাইছে নহয়, সানমিহলি কৰি পেলালোঁ। এয়া প্ৰায় সিজি গৈছে আৰু বেছি সময় আৰু ভাজিব নালাগে। প্ৰায় সিজিয়ে গ'ল আৰু 90%। এয়া দেখিছে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম সেই 2 পিচ মাছ, যোনকেইপিচ ৰাখিছিলোঁ সেই মাছকেইপিচ ইয়াতে দি দিছোঁ। মাছখিনি মই ফ্ৰাই কৰি লোৱা নাই কাৰণ ইয়াত যিমানবিলাক তেল আছে সেই তেলবিলাক মাছত এনেও টানি ল'ব, সেইবাবে মই ফ্ৰাই নকৰিলোঁ। আৰু বাহু মাছ ফ্ৰাই কৰিলে খাবলৈ অলপ ভাল নহয়, সেইবাবে মই এনেকৈ দি খাইছোঁ। মই এনেকৈ ভাল পাওঁ কাৰণে মই এনেকৈ দি খাইছোঁ। আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে বনাব পাৰে, ফ্ৰাই কৰিও বনাব পাৰে, কোনো কথা নাই বাৰু। মই এনেকৈ বনাই আছোঁ আজি। আকৌ অলপ সময়ৰ কাৰণে মই ঢাকন মাৰি দিলোঁ। অলপ সময়ৰ পাছত চাওক, এয়া মাছকেইপিচ কিন্তু অকণমানো ভাঙি নাযায়। আপোনালোকে একেবাৰে চিন্তা কৰিব নালাগে, ভাঙি নাযায় বাৰু। এতিয়া ইয়াতে মই পানী ব্যৱহাৰ কৰিলোঁ। 1 গিলাচ পানী মই ব্যৱহাৰ কৰিছোঁ। অলপ সময়ৰ পাছত আকৌ আপোনালোকক দেখাইছোঁ চাওক, এয়া পানীবিলাক আৰু উতলি আহিলে আৰু মাছকেইপিচো প্ৰায় সিজি গৈছে। আৰু মই বেছি দেৰি নিসিজাওঁ, অলপ সময় সিজাই পেলাই মই গেছটো অফ কৰি দিম। এয়া দেখিছে নহয়, পানীবিলাক প্ৰায় কমি আহিলে আৰু জাতিলাও ভাজিখনো দেখিবলৈ খুব সুন্দৰ হৈ পৰিলে। খুব সুন্দৰ হৈছে, মই দেখাত কিন্তু খুব ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া মই ভাতৰ প্লেটখন লৈ ল'লোঁ। আজি মই ডিছপ'জেবল প্লেটতে খাইছোঁ। এয়া মই ভাত ল'লোঁ আৰু লগত মই এতিয়া যোনবিলাক চব্জি ৰান্ধি থৈছোঁ জাতিলাও আৰু মাছৰ, সেই চব্জিখন মই এনেকৈ বাতিত লৈ লৈছোঁ। এয়া দেখা পাইছে নহয়। আজি বেছি নাই বাৰু, চিম্পুল কৰি খাইছোঁ মাছৰ লগত। যিহেতু ৰাতি সাঁজৰে মই আপোনালোকক দেখাইছোঁ
কাৰেণ্টো নিচেই প্ৰব্লেম। আজি কাৰেণ্টটো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে নাই আৰু নাহিব চাগে, অহা কোনো সম্ভাৱনা নাই বাৰু। তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মই। ভালদৰে দেখা পাইছে নাই ধৰিব নোৱাৰিছোঁ বাৰু। এতিয়া আৰু মোৰ মাছৰ বাতিটো লৈ হৈ গ'ল আৰু লগত আছে বেঙেনা আৰু কণী। বেঙেনা পূৰা কণী দি পেলাই মই পিটিকিছিলোঁ। এয়া লগত বিলাহীও আছে বাৰু, আৰু লগত এটা মই কেঁচা জলকীয়া ল'ম। সেয়েহে আজি ভাত সাজ এনেকৈ খাই পেলাম। ঠিক আছে বাৰু ফ্ৰেণ্ডসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। আজিলৈ আহক, কালিলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। টাটা বাই বাই।